হেল্ল' গাইজ, আশা আৰু আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা চাকৰিৰ খবৰ। দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত ওলাইছে কেইটামান চাকৰিৰ পোষ্ট। ইয়াৰে লাষ্ট ডেট হৈছে আপোনাৰ 30 এপ্ৰিল 2026। এতিয়া ইয়াতে কি চাকৰি পোষ্ট ওলাইছে, ইয়াৰে এলিজিবিলিটি কোন হয়, কোনে এপ্লাই কৰিব পাৰিব, কি চাকৰিৰ কাম কি হ'ব, এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোতে জানি লওঁ আহক। এই চাকৰিকেইটা হৈছে আপোনাৰ এছাইনমেণ্ট বেছ, মানে কণ্ট্ৰেকচুৱেলো নহয়, ৰেগুলাৰো নহয়। আপুনি যিমান কাম কৰি দিব পাৰে সেই হিচাপত আপোনাৰ পইচা দিয়া হ'ব। প্ৰতিটো পোষ্টৰ কাৰণে বেলেগ বেলেগ এমাউণ্ট হ'ব আপোনাৰ। এতিয়া ইয়াতে কি পোষ্ট আছে আমি সেইকেইটা চাই লওঁ আহক। প্ৰথম পোষ্টটো হৈছে আপোনাৰ ৰিচ'ৰ্চ পাৰ্চন। ইয়াৰে আপোনাৰ পাৰ এছাইনমেণ্ট দিব 3000 টকাকৈ। তাৰপিছত আপোনাৰ হৈছে ভিডিঅ' এছিষ্টেণ্ট, সেই ভিডিঅ'গ্ৰাফাৰবিলাক যে আছে, ইয়াতে পাৰ এছাইনমেণ্ট আপোনাৰ দিব 5000 টকাকৈ। তাৰপিছত হৈছে আপোনাৰ পোষ্ট প্ৰডাকশ্যন এছিষ্টেণ্ট, মানে ভিডিঅ' এডিট কৰি দিয়াৰ কাৰণে যিটো কাম, ইয়াতে পাৰ এছাইনমেণ্ট হ'ব আপোনাৰ 3500 টকাকৈ। তাৰপিছত হৈছে আপোনাৰ ৱেবছাইট এডিটৰ বা ছ'চিয়েল মিডিয়া এডিটৰ, মানে ডিজিটেল মাৰ্কেটিঙৰ কাম যে কৰে, সেইটোৰ বাবে আপোনাৰ পাৰ এছাইনমেণ্ট দিব 3000 টকাকৈ। তাৰপিছত হৈছে আপোনাৰ কেমেৰা এছিষ্টেণ্ট, ইয়াতে পাৰ এছাইনমেণ্টৰ পইচা দিব আপোনাৰ 1500 টকাকৈ। তাৰপিছত হৈছে আপোনাৰ CG অপাৰেটৰ, মানে গ্ৰাফিক্সৰ যিবোৰ কাম কৰে, ইয়াতে পাৰ এছাইনমেণ্ট দিব আপোনাৰ 2000 টকাকৈ। তাৰপিছত হৈছে আপোনাৰ লাইব্ৰেৰী এছিষ্টেণ্ট, ইয়াতে পাৰ এছাইনমেণ্ট কাম দিব আপোনাৰ 2500 টকাকৈ। আৰু গোটেইকেইটা পোষ্টৰ কাৰণে বয়স লিমিট হৈছে আপোনাৰ 21ৰ পৰা 50 বছৰ বয়স। ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন বা কোটা চিষ্টেম নাথাকিব বাৰু, সকলোকে ছেইম প্ৰিফাৰেঞ্চে দিয়া হ'ব। এতিয়া এই চাকৰিটা যদিও এছাইনমেণ্ট বেছ, আপোনাৰ কিন্তু ইয়াতে কণ্ট্ৰেক্ট পিৰিয়ড থাকিব 2 বছৰ। আৰু মই ক'লোৱে যদিও এইটো কণ্ট্ৰেক্ট পিৰিয়ড 2 বছৰ বুলি দিছে, ইয়াতে দৰমহা চিষ্টেম নহয়, ইয়াতে হ'ল যিমান এছাইনমেণ্ট কৰি দিব পাৰে, যেইটা কাম কৰি দিব পাৰে সেই হিচাপত পাৰ এছাইনমেণ্ট পইচা দিব আপোনাক। এতিয়া ইয়াতে কোনটো বস্তুত এপ্লাই কৰিব লাগিলে কিমান মিনিমাম কোৱালিফিকেশ্যন লাগিব, কি এক্সপিৰিয়েঞ্চ লাগিব আমি চাই লওঁ আহক। যিটো আপোনাৰ ৰিচ'ৰ্চ পাৰ্চন আছিলে, তাতে আপোনাক মিনিমাম কোৱালিফিকেশ্যন কি লাগিব, হাই ছেকেণ্ডেৰী পাছ, আৰু হাই ছেকেণ্ডেৰী পাছ হ'লে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, সেই প্ৰডাকশ্যন কোম্পানীতে কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব আপোনাক। আৰু যদি আপুনি গ্ৰেজুৱেশ্যন, মানে মাছ কমিউনিকেশ্যন বা জাৰ্ণালিজমত যদি গ্ৰেজুৱেশ্যন কৰিছে, তেতিয়া আপোনাক ডাইৰেক্ট এপ্লাই কৰিব পাৰিব, এক্সপিৰিয়েঞ্চ নহ'লেও হ'ব আপোনাৰ। আৰু ইয়াতে লগতে এটা এক্সট্ৰা নলেজ লাগিব, সেইটো হ'ল কি আপোনাৰ অসমীয়া, ইংলিছ আৰু হিন্দী ভাষাটো ক'ব পৰা, লিখিব পৰা, পঢ়িব পৰা, তিনিওটা হ'ব লাগিব ভালকৈ। এতিয়া 2 নম্বৰটো হৈছিলে আমাৰ ভিডিঅ' এছিষ্টেণ্ট, যিটো ভিডিঅ'গ্ৰাফাৰ বুলি ক'লোঁ মই। তাতে মিনিমাম কোৱালিফিকেশ্যন কি লাগিব, আপোনাৰ প্ৰফেচনেল ডিগ্ৰী এটা লাগিব, মানে গ্ৰেজুৱেশ্যনে লাগিব আপোনাৰ। বা যদি আপোনাৰ ভিডিঅ'গ্ৰাফীত ডিপ্ল'মা আছে, সিহঁতো এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কিন্তু মিনিমাম 2 বছৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ লাগিব, মানে সেই ভিডিঅ'গ্ৰাফীৰে কাম কৰা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম 2 বছৰ। 3 নম্বৰ বস্তু হৈছিলে আপোনাৰ পোষ্ট প্ৰডাকশ্যন এছিষ্টেণ্ট, যিটো মই ভিডিঅ' এডিট কৰা কাম বুলি কৈছিলোঁ। ইয়াতে মিনিমাম কোৱালিফিকেশ্যন কি লাগিব, ডিগ্ৰী হ'লেই হ'ল, মানে গ্ৰেজুৱেশ্যন হ'লেই হ'ল। বা যদি আপোনাৰ ডিপ্ল'মা আছে ভিডিঅ' এডিটিঙত, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে মিনিমাম এক্সপিৰিয়েঞ্চ কিমান লাগিব, 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, তেনেকুৱা ফিল্ডতে, মানে ভিডিঅ' এডিটিঙৰ কাম কৰা ফিল্ডতে এক্সপিৰিয়েঞ্চটো লাগিব। এতিয়া 4 নম্বৰটো হৈছিলে আপোনাৰ ৱেবছাইট এডিটৰ বা ছ'চিয়েল মিডিয়া এডিটৰ। ইয়াতে কি হ'ব, আপোনাৰ মিনিমাম গ্ৰেজুৱেশ্যন লাগিব, নহয়তো আপোনাৰ যদি ডিপ্ল'মা বা স্পেচিয়েল যদি কিবা চাৰ্টিফিকেট আছে, ক'ৰ্চ চাৰ্টিফিকেট, আৰু সেই চাৰ্টিফিকেটখন কি ফিল্ডত, ডিজিটেল মাৰ্কেটিং বা ৱেবছাইট ডিজাইনিঙৰ যদি আপোনাৰ কিবা চাৰ্টিফিকেট আছে, সিহঁতো এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, মানে কি এক্সপিৰিয়েঞ্চ, ৱেবছাইট ডিজাইন কৰা বা ডিজিটেল মাৰ্কেটিঙৰ এক্সপিৰিয়েঞ্চ, তেনেকুৱা এক্সপিৰিয়েঞ্চ লাগিব কিন্তু 1 বছৰ আপোনাৰ। তাৰপিছত 5 নম্বৰটো কি আছিলে, কেমেৰা এছিষ্টেণ্ট। ইয়াতে মিনিমাম কোৱালিফিকেশ্যন কি লাগিব, হাই ছেকেণ্ডেৰী পাছ হ'লে হ'ল, কিন্তু ইয়াতে আকৌ এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ সেই ফিল্ডতে। তাৰপিছত আপোনাৰ আছিলে CG অপাৰেটৰ, যিটো গ্ৰাফিক্সৰ কাম কৰা। ইয়াতে গ্ৰেজুৱেশ্যন হ'বই লাগিব সকলো কেণ্ডিডেট, আৰু লগতে আপোনাৰ টাইপিং কৰা স্পীডটো থাকিব লাগিব, মানে কি মিনিমাম 35টা ৱৰ্ড টাইপিং কৰা হ'ব লাগিব ইংলিছ হ'লে, আৰু অসমীয়া বা হিন্দী ভাষাটো আপোনাৰ মিনিমাম 30টা ৱৰ্ড টাইপিং কৰা হ'ব লাগিব। আৰু আপোনাৰ যদি ইয়াতে কিবা চাৰ্টিফিকেট আছে গ্ৰাফিক ডিজাইনিঙৰ, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে। কিন্তু আপোনাৰ এই মিনিমাম টাইপিং স্পীডটো লাগিব এইটো পোষ্টৰ কাৰণে। এতিয়া আছিলে আমাৰ লাইব্ৰেৰী এছিষ্টেণ্ট। ইয়াতে মিনিমাম আপুনি গ্ৰেজুৱেশ্যন হ'লেই হ'ল, কিন্তু লগতে আকৌ ডিপ্ল'মা লাগিব, কিহত, লাইব্ৰেৰী চায়েন্সত ডিপ্ল'মা লাগিব আপোনাৰ। আৰু আপোনাৰ স্পেচিয়েল যদি MS এক্সেলৰ চাৰ্টিফিকেট আছে, সিহঁতক আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব বেছিকৈ। এতিয়া ইয়াৰে এপ্লিকেশ্যন ফিজ কেনেকুৱা, এপ্লিকেশ্যন ফিজ ইয়াতে কোনো ধৰণৰ মেনশ্যন কৰা নাই, আপুনি এনেই এপ্লাই কৰিব পাৰিব ইয়াতে। এতিয়া ইয়াতে এপ্লাই কৰাৰ ছিষ্টেমটো কেনেকুৱা হ'ব আমি জানি লওঁ আহক। ইয়াতে এপ্লাই কৰা ছিষ্টেমটো 2 ধৰণে এপ্লাই কৰিব লাগিব। এতিয়া অনলাইন পৰ্টেল নাই ইহঁতৰ ডাইৰেক্ট। এটা হ'ল অনলাইন, যিটো চফ্ট কপি ছিষ্টেম দিছে ইয়াতে,
সেইটো কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো জানি লওঁ প্ৰথমে। আপুনি এপ্লাই কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। সেই ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আপুনি এই ষ্টাডি মেৰ' কেৰিয়াৰ্ছ প্লেটফৰ্মটোতে আহিব। তাৰপিছত তলৰ পিনে আহি থাকিব, তলৰ পিনে আহি কেনে আপুনি এনেক্সাৰ 1A ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে এই ফৰ্মখন খোলা হ'ব। এই ফৰ্মখন আপুনি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰি উঠি আপুনি ফৰ্মখন ফিল আপ কৰিব, য'ত যি লাগে ইয়াতে ফটো পেষ্ট কৰা, তাৰপিছত আপুনি কোনটো বস্তু কাৰণে এপ্লাই কৰিব বিচাৰিছে, তাৰপিছত আপোনাৰ নাম, এড্ৰেছ, কণ্টেক্ট ডিটেইল, তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, কোনে কি পাছ কৰিছে, কিমান ক'ৰ পৰা পাছ কৰিছে, তাৰপিছত আপোনাৰ এক্সপিৰিয়েঞ্চ ক'ত কিমান আছে, এইবোৰ যি ফৰ্মখনত বিচাৰিছে গোটেইকেইটা আপুনি ফিল আপ কৰি কেনে দিব। ফিল আপ কৰি উঠি আপোনাৰ লগতে যি ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছবোৰ ইয়াতে এটাচ কৰি এখনে PDF বনাব। সেই এখন PDF বনাই কেনে আপুনি ইমেইল কৰিব লাগিব। আৰু সেই ইমেইলটো ক'ত কৰিব লাগিব? এইটো ইমেইলত ddgp.ddk@gmail.com। এই ইমেইলটোত আপুনি এখনে PDF ফাইল কৰি কেনে পঠাই দিব। আৰু অনলাইনটো সেনেকৈ এপ্লাই কৰিলে আপুনি ছফ্ট কপি। এতিয়া হাৰ্ড কপিটো কেনেকৈ এপ্লাই কৰিব লাগিব, মানে অফলাইনটো কেনেকৈ এপ্লাই কৰিব লাগিব, আপোনালোকে কিন্তু দুয়োটা এপ্লাই কৰিব লাগিব, অনলাইন প্লাছ অফলাইন দুয়োটা কৰিব লাগিব। এতিয়া অফলাইনটো কেনেকৈ কৰিব? আপুনি ফৰ্ম ফিল আপ কৰোঁতে এইখন ফৰ্ম ডাউনলোড কৰিলে, এইখন ফৰ্ম ফিল আপ যিখন ডাউনলোড কৰি কেনে ফিল আপ কৰিলে, এইখনৰ লগত যি ডকুমেণ্ট এটাচ কৰিলে আপোনাৰ মিনিমাম যি লগা আছিলে, সেইখিনি এটাচ কৰি উঠি আপুনি ষ্টেবল কৰি কেনে এখন এনভেলপত ভৰাব। গোটেইখিনি এনভেলপত ভৰাই কেনে আপুনি এই এড্ৰেছটোলৈ পঠাব লাগিব বুলি লিখি দিব। টু দ্য হেড অফ প্ৰগ্ৰেম, দূৰদৰ্শন কেন্দ্ৰ, RGB ৰোড, গুৱাহাটী 781024। এই এড্ৰেছটো লিখিব এনভেলপত। আৰু আপোনাৰ ছাবজেক্টটো কি থাকিব লাগিব এনভেলপত? এপ্লিকেশ্যন ফৰ কেজুৱেল এছাইনি এণ্ড কেটেগৰী। এই কেটেগৰীটো কি মানে আপুনি কোনটো বস্তু কাৰণে এপ্লাই কৰিব বিচাৰিছে। এতিয়া মই ইয়াতে এটা কথা ক'ব পাহৰি গৈছিলোঁ। আপুনি কিন্তু যদি আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে সেই হিচাপত যদি আপুনি 2-3টা বস্তু এপ্লাই কৰিব পৰা মানে এলিজিবিলিটি হৈ আছে, হ'লেও আপুনি এটা বস্তু কাৰণে এখন এনভেলপ বনাব লাগিব, আকৌ বেলেগ এটা বস্তু কাৰণে এখন এনভেলপ বনাব লাগিব। সেনেকৈ এটাকৈ এনভেলপ বনাই এটা বস্তুত ইয়াতে টিক চিন দি কেনে ফিল আপ কৰিব লাগিব, সেনেকৈ পঠাব লাগিব। কিন্তু এতিয়া এইখিনিও জানি লওঁ আহক, আমাৰ ডকুমেণ্টছ কি লাগিব। মই যে ক'লোঁ এইখন এপ্লিকেশ্যন ফৰ্মৰ লগত আকৌ কিছুমান ডকুমেণ্টছ স্কেন কৰি পঠাব লাগিব বা হাৰ্ড কপিও পঠাব লাগিব, জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰি। সেইকেইটা ডকুমেণ্টছ কি? এই এপ্লিকেশ্যন ফৰ্মখনটো থাকিলে আপোনাৰ লগতে মানে ডেট অফ বাৰ্থৰ ডকুমেণ্টখন লাগিব আপোনাৰ। সেইখন কি হ'ব পাৰে? মেট্ৰিকৰ এডমিট কাৰ্ড হ'লেও হ'ব বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেট হ'লেও হ'ব। তাৰপিছত আপোনাৰ যি কোৱালিফিকেশ্যন কৰিছে সেইবোৰৰ চাৰ্টিফিকেট গোটেইখন লাগিব, প্লাছ মাৰ্কশ্বিটখনো লাগিব। তাৰপিছত আপোনাৰ যে 1 বছৰ বা 2 বছৰ স্পেচিয়েল চাৰ্টিফিকেট যে ওপৰত লোৱা কথা মেনশ্যন কৰা আছিলে, গ্ৰাফিক ডিজাইনিং হওক, ডিজিটেল মাৰ্কেটিং হওক, যোনে যি পাছ কৰিছে সেইখন চাৰ্টিফিকেটখন লাগিব। তাৰপিছত আপোনাৰ আগতে ক'ত কাম কৰা এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লাগিব। তাৰপিছত আধাৰ কাৰ্ডৰ ফটোকপি এখন লাগিব। আৰু আপোনাৰ বায়'ডাটা এখন দিব পাৰে, এইখন কিন্তু নিদিলেও হয় বুলি লিখা আছে। যদি আপোনাৰ বায়'ডাটা এখন বনোৱা আছে, বায়'ডাটাখনো লগাই দিলে ভাল। মোৰ মতে এইটো লগাই দিলে ভাল, বায়'ডাটাখন লগাই দিলে প্ৰিফাৰেঞ্চটো বেছি পায়। এতিয়া এনেকৈ পঠোৱাৰ পাছত সিহঁতে চিলেকশ্যন প্ৰচেছটো সিহঁতৰ পৰা দি দিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো সিহঁতে মেনশ্যন কৰা নাই কেনেকৈ কৰিব, কিন্তু সিহঁতে নিজৰ ফালৰ পৰা শ্বৰ্ট লিষ্ট কেণ্ডিডেটকেইটা দিয়ে দিব। শ্বৰ্ট লিষ্ট কেণ্ডিডেটকেইটা আকৌ ইণ্টাৰভিউ কাৰণে মাতিব। ইণ্টাৰভিউ পাছত আপোনাৰ চাকৰি হৈ যাব। এতিয়া এনেকৈ যদি আপুনি আৰু চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু আপুনি এই ৱেবছাইটটোৰ জৰিয়তে যদি চাকৰি পাই থাকিব বিচাৰে, তেতিয়াহ'লে আপুনি হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, বা আপোনাৰ ইমেইলটো ইয়াতে দি দিব পাৰে। আপুনি ৰেগুলাৰলি ইমেইলৰ আপডেট পাই থাকিব। ধন্যবাদ।